Hello everyone, আশা কৰোঁ তোমালোক ভালে আছা। আজি আমি এই ভিডিঅ'টোত পিটিআৰৰ ফৰেষ্ট গাৰ্ডৰ মেথছৰ কিছুমান কুৱেশ্যন সমাধান কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। এই ভিডিঅ'টো চালে তোমালোকে ফৰেষ্ট গাৰ্ডত মেথছৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে জানিব পাৰিবা। আৰু যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰি দিবা আৰু কমেন্ট সেকশ্যনত কমেন্ট কৰি জনাবলৈ নাপাহৰিবা ভিডিঅ'টো কেনেকুৱা হৈছে। লগতে ভিডিঅ'টো তোমালোকৰ বন্ধু-বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা। আমাৰ এপত এডিআৰই 3.0 ৰ বাবে অনলাইন ক্লাছ চলি আছে। এই অনলাইন ক্লাছসমূহ তোমালোকে মাত্ৰ 299 ত পাবা। 299 এবছৰৰ সাবস্ক্ৰিপচন হয়। তোমালোকে প্লে ষ্টৰত গৈ ধ্ৰুৱ গোস্বামী এডুকেশ্যন বুলি মাৰি দিবা আৰু এই এপটোৰ লিংকটো এই ভিডিঅ'টোৰ কমেন্ট সেকশ্যন আৰু ডেসক্ৰিপচনত দিয়া আছে। তাৰ পৰা তোমালোকে প্লে ষ্টৰত গৈ এপটো ডাউনলোড কৰি ল'ব পাৰা। মাত্ৰ 299 ত সাবস্ক্ৰিপচন ল'ব পাৰা 1 ইয়াৰৰ বাবে। ইয়াতে তোমালোকে ফুল সিলেবাস কভাৰেজ পাবা, প্ৰত্যেকটো টপিকৰ ওপৰত নোটছ পাবা আৰু আগতে যিবিলাক আমাৰ নোটছ দিয়া আছে তোমালোকে এড হোৱাৰ লগে লগে সেইসমূহ পাই যাবা। 299 বেছি ভ্যালু নহয়। আজিকালি এখন ৰেষ্টুৰেণ্টত গ'লে এবাৰতে 299 খৰচ হৈ যায়। গতিকে এই ভ্যালুটো বেছি নহয়, তোমালোকে সাবস্ক্ৰিপচন ল'ব পাৰা। এতিয়া চোৱা প্ৰথম কুৱেশ্যনটো মেথছৰ কি আহিছিলে। মেথছৰ প্ৰথম কুৱেশ্যনটো কি আহিছিলে চোৱা। 2 to the power 5 ৰ মান কিমান হৈছে? অপচন এ দিছে 27, অপচন বি দিয়া আছে 64, অপচন সি দিয়া আছে 12 আৰু অপচন ডি দিয়া আছে 32। 2 to the power 5 ৰ মান কিমান হ'ব? যদি তোমালোকৰ এনেদৰে দিয়া থাকে 2 to the power 5 ৰ মান কিমান? ইয়াৰ চাৰিটা অপচন দিয়া আছে, এটা দিয়া আছে 27, এটা দিয়া আছে 64, এটা দিয়া আছে 12 আৰু এটা দিয়া আছে 32। ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব? চোৱা 2 to the power 5 মানে কি হয়? 2 5টা পূৰণ। কিমানটা? 5টা। কিমান হ'ব? 2 দুগুণ 4, 4 দুগুণ 8, এফালে 2 দুগুণ কিমান হ'ব? 4, 8 4 গুণ কিমান হয়? 32। এনসার কিমান হ'ব? 32। 32 কোনটো অপচনত আছে? অপচন ডি আছে। গতিকে প্ৰথম কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপচন ডি হ'ব শুদ্ধ উত্তৰ। এতিয়া চোৱা নেক্সট কুৱেশ্যনটো কি দিয়া আছে? যদি এটা ত্ৰিভুজৰ কোণ কেইটা 3:4:5 অনুপাতত থাকে তেতিয়াহ'লে আটাইতকৈ ডাঙৰ কোণটোৰ মান কিমান হ'ব উঠিছে? কি হ'ব? চোৱা 3:4:5 অনুপাতত আছে। যেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন হয় তেতিয়া কি কৰিবা? এই অনুপাতটোৰ লগত প্ৰত্যেকটোৰ লগত এটা কি কৰিবা? আননোন নাম্বাৰ এটা, আননোন ভেৰিয়েবল এটা মাল্টিপ্লাই কৰিবা। ধৰা হল x। এতিয়া চোৱা 3 যেটো ভাগ কৰিছে সেই কোণটোৰ ভ্যালু কিমান হ'ব? 3x বুলি ধৰা হল। নেক্সট হল 4x আৰু এটা কোণ হল 5x। ইয়াৰ ডাঙৰ কোণ কোনটো হ'ব? 5x টো হ'ব ডাঙৰ কোণ। আৰু এই তিনিটা কোণ যদি আমি যোগ কৰো, যেতিয়া ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰা হয় তেন্তে কিমান মান হয়? 180 ডিগ্ৰী। কিমান? 180 ডিগ্ৰী। 3x + 4x + 5x কিমান হ'ব? 12x। 12x = কিমান? 180 ডিগ্ৰী। x = কিমান হ'ব? 180 ডিগ্ৰী ডিভাইডেড বাই 12। কাৰণ 12 টো লেফট হ্যান্ড সাইডে পূৰণ হৈছিল, ৰাইট হ্যান্ড সাইডে গলে কি হ'ব? হৰণ হ'ব। 12 ৰে 12 কিমান বাৰ যায়? এবাৰ যায়। 180 12 ৰে কিমান বাৰ যায়? 15 বাৰ যায়। গতিকে x = কিমান হয়? 15 হয়। x = কিমান? 15। যদি x ৰ মান 15 হয় তেন্তে ডাঙৰ কোণটো কি আছিল? 5x আছিল। 5x হলে কি হ'ব? 5 * 15 হ'ব। 5 * 15 করলে आंसर কিমান হয়? 75। ডাঙৰ কোণটোৰ মান কিমান হ'ব? 75 ডিগ্ৰী। কিন্তু ইয়াৰে এটা অপচনতো 75 ডিগ্ৰী নাই। গতিকে এই কুৱেশ্যনটোত যেকেটা অপচন দিছিলে, যে চাৰিটা অপচন, এই চাৰিটা অপচনত এটা অপচন শুদ্ধ নাই। 75 ডিগ্ৰী হৈছে ইয়াৰ শুদ্ধ উত্তৰ। এবাৰ চাও নেক্সট কুৱেশ্যন। ইয়াৰ পিছৰ কুৱেশ্যনটো কি দিয়া আছে? 73 নম্বৰ কুৱেশ্যনটো চোৱা। 3x + 6 = 12. 3x + 6 = 21. সমীকৰণটোৰ উত্তৰ কি হ'ব বুজিছে? অপচন এ দিয়া আছে 5, অপচন বি দিয়া আছে 20, অপচন সি দিয়া আছে 15 আৰু অপচন ডি দিয়া আছে 7। ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব? চোৱা কি দিয়া আছে আমাক? 3x + 6 = 21. এইটোৰ উত্তৰ কিমান হ'ব বুজিছে? আমি এই সমীকৰণটো সমাধান কৰিব লাগিব। সমাধান কৰি x ৰ ভ্যালু যিমান পাম সেইটো হৈছে ইয়াৰ आंसर।
গতিকে চোৱা কি হ'ব লেফট হ্যান্ড সাইডে +6 আছে রাইট হ্যান্ড সাইডে গলে কি হ'ব -6 এবারে x এর লগত 3 তো কি হৈছে পূরণ হৈছে গতিকে রাইট হ্যান্ড সাইডে গলে কি হ'ব হরণ হ'ব 21 এর পৰা 6 মাইনাস কৰিলে आंसर কিমান হয় 15 হয় ডিভাইডেড বাই কিমান হ'ব 3 3 रे 3 এবাৰ যায় 15 কিমান বাৰ যায় 5 বাৰ যায় গতিকে आंसर কিমান হ'ব x 5 এই কোৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব যদি 3x + 6 21 হয় তেন্তে এই সমীকৰণটোৰ आंसर কিমান হ'ব x 5 5 কোনটো অপচনত আছে অপচন 8 আছে গতিকে 73 নম্বৰ কোৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন এ এবাৰ চোৱা নেক্সট কোৱেশ্যনটো কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্যনটো দিয়া আছে যে চতুৰ্ভুজ এটাৰ কোণ কেইটাৰ যোগফল কিমান যেতিয়া এটা চতুৰ্ভুজ দিয়া থাকে এটা চতুৰ্ভুজৰ কেইটা কোণ চাৰিটা কোণ সেই চাৰিটা কোণৰ যোগফলটো কিমান হয় কৈছে অপচন এ দিয়া আছে 90 ডিগ্ৰী অপচন বি দিয়া আছে 540 ডিগ্ৰী অপচন সি দিয়া আছে 360 ডিগ্ৰী আৰু অপচন ডি দিয়া আছে 180 ডিগ্ৰী এরা কোনটো অপচন হ'ব এটা চতুৰ্ভুজৰ কোণ কেইটাৰ যোগফল কিমান হয় কিমান হ'ব চাৰিটা কোণৰ যোগফল কিমান হয় 360 ডিগ্ৰী হয় এটো মনত ৰাখিবা এটা চতুৰ্ভুজৰ কোণ কেইটাৰ যোগফল কিমান 360 ডিগ্ৰী এই কোৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন সি এবাৰ চোৱা নেক্সট কোৱেশ্যন কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্যনটো চাম 75 নম্বৰ কোৱেশ্যনটোত কি দিয়া আছে তলৰ কোনটো মৌলিক সংখ্যা এটা অপচন এ দিয়া আছে 14 অপচন বি দিয়া আছে 49 অপচন সি দিয়া আছে 37 আৰু অপচন ডি দিয়া আছে 21 ইয়াৰ কোনটো মৌলিক সংখ্যা হ'ব এটা মৌলিক সংখ্যা হবৰ বাবে কি হ'ব লাগিব এটা মৌলিক সংখ্যাৰ উৎপাদক এক আৰু সংখ্যাটো নিজে এটা মৌলিক সংখ্যাৰ উৎপাদক কি হয় এক হ'ব এটা উৎপাদক আৰু এটা কি হ'ব সংখ্যাটো নিজে গতিকে ইয়াতে চোৱা অপচন এ কিমান দিয়া আছে চোৱা অপচন এ দিয়া আছে 14 কি দিয়া আছে 14 দিয়া আছে অপচন বি দিয়া আছে 49 অপচন সি কিমান দিয়া আছে চোৱা 37 আৰু অপচন ডি কিমান দিয়া আছে 21 প্ৰথমটোত চোৱা 14টোৰ কি আছে 14টোৰ 7 আছে 2 আছে তাৰ উৎপাদক 49 ৰ উৎপাদক কি হ'ব 7 * 7 তাৰ পিছত 21 ৰ উৎপাদক কি আছে 3 * 7 গতিকে 37 ৰ চোৱা 37 ৰ উৎপাদক কি হয় 37 ৰ উৎপাদক হ'ল 1 আৰু 37 গতিকে এই মৌলিক সংখ্যাৰ ধৰ্মটো মানি চলে যিবিলাক সংখ্যাৰ কি হয় 1 আৰু কি নিজে হয় উৎপাদক সেইবিলাক সংখ্যা কি বুলি কোৱা হয় মৌলিক সংখ্যা গতিকে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্যনটো কি দিয়া আছে যদি x = 4 হয় তেতিয়া হলে 2x² + 3x - 5 ৰ মানটো কিমান হ'ব সুধিছে অপচন এ দিয়া আছে 25 অপচন বি দিয়া আছে 24 অপচন সি দিয়া আছে 18 আৰু অপচন ডি দিয়া আছে 30 এই কোৱেশ্যনটো আমাক কি দিয়া আছে x = 4 বুলি দিয়া আছে তেতিয়া হলে আমাক এটা ৰাখি দিছে কি দিছে 2x² + 3x - 5 দিয়া আছে ইয়াৰ ভ্যালুটো কি হ'ব সুধিছে x ৰ ঠাইত আমি কি কৰিব লাগিব x ৰ ঠাইত আমি 4 টো বহাব লাগিব সো 2x² মানে কি হ'ব 2 * 4² তাৰপিছত প্লাস 3 * কি হ'ব 4 কাৰণ x আছে -5 কিমান হ'ব 4 4 গুণ 16 16 দুগুণ কিমান 32 যোগ 4 3 গুণ কিমান 12 যোগ মাইনাস কিমান আছে 5 32 + 12 কিমান হ'ব 44 44 - 5 কিমান 39 39 ইয়াৰ কোনো এটা অপচনত নাই গতিকে এই প্ৰশ্নটোত যেটা অপচন দিয়া আছে সেই অপচন কেইটা শুদ্ধ উত্তৰটো নাই এই কোৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হয় 39 এবাৰ চোৱা নেক্সট কোৱেশ্যনটো কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্যনটো কি দিয়া আছে চোৱা ইয়াতে দিয়া আছে যে 1,2 আৰু 3,8 বিন্দুৰ মাজেৰে যোৱা ৰেখাডাল কি সুধিছে অপচন এ দিছে 2 অপচন বি দিয়া আছে 1 অপচন সি দিয়া আছে 4 অপচন ডি দিয়া আছে 3 কি কৈছে
What is the slope of the line passing through the points 1, 2 and 3? 1 আৰু 1,2 আৰু 3,8 এই বিন্দুৰ মাজেৰে যোৱা ৰেখাটোৰ ঢাল কিমান ঘটিছে স্লোপটো কিমান হ'ব উলিয়াব লাগে চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ কোনটো অপচন শুদ্ধ হয় নিৰ্ণয় কৰিব লাগে স্লোপৰ ফৰ্মুলাটো কি আছিল মনত পেলোৱাচোন স্কুলত পঢ়ি থাকোঁতে কৰিছিলা কি আছিল স্লোপৰ ফৰ্মুলাটো স্লোপ m is equal to কি হয় y2 minus y1 divided by x2 minus x1 যেটা স্লোপৰ দুটা বিন্দুৰ মাজত স্লোপটো উলিয়াব দিব ঢালটো উলিয়াব দিব তেতিয়া কি কৰিবা y2 minus y1 divided by x2 minus x1 কৰিবা y2 কিমান আছে y2 আছে কিমান 8 minus y1 কিমান আছে 2 তাৰপিছত চোৱা x2 কিমান আছে 3 minus x1 কিমান আছে 1 8 minus 2 আৰু divided by 3 minus 1 8 minus 2 কৰিলে आंसर কিমান হ'ব 6 3 minus 1 কৰিলে কিমান 2 divided by এবাৰ যাব 6 কিমান বাৰ যাব 3 বাৰ যাব आंसर কিমান হ'ব 3 হ'ব স্লোপৰ ভ্যালু কিমান হ'ব স্লোপ হ'ব 3 কোনটো অপচনত আছে অপচন ডি ত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন ডি হ'ব শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চনটো কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে এটা বৃত্তৰ ব্যাসাৰ্ধ কিমান দিয়া আছে 10 সেন্টিমিটাৰ হলে বৃত্তটোৰ পৰিধি কিমান হ'ব পাই জগলটো কিমান ধৰিব আছে 3.14 এটা বৃত্তৰ আমাক ব্যাসাৰ্ধটো দিয়া আছে তাৰ পৰিধিটো কিমান হয় কৈছে প্ৰথমতে আমি বৃত্তৰ ব্যাসাৰ্ধটো যেটো আমি জানো গতিকে পৰিধিৰ ফৰ্মুলাটো কি হয় বৃত্তৰ পৰিধিৰ মানে পৰিসীমাৰ ফৰ্মুলাটো কি হয় 2 পাই r ইয়াৰ পাইটো কিমান ধৰি পৰিছে 3.14 আৰু r টো কিমান দিয়া আছে আমাক 10 সেন্টিমিটাৰ এটো হ'ব 10 आंसर কিমান হ'ব যেতিয়া 2 ইনটু যেতিয়া ইয়াৰ 10 পূৰণ হ'ব তেতিয়া কি হৈ যাব 31.4 হ'ব 31 পইণ্ট কিমান হ'ব 4 2 পূৰণ কৰিলে কিমান হ'ব 4 গুণ 8 পইণ্ট 2 গুণ 2 2 3 গুণ কিমান 6 आंसर কিমান হ'ব 62.8 সেন্টিমিটার 62.8 সেন্টিমিটার কোনটো অপচনত আছে অপচন ডি ত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন ডি হ'ব শুদ্ধ উত্তৰ 62.8 সেন্টিমিটার এবাৰ চোৱা নেক্সট কোৱেশ্চনটো কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে 10 সেন্টিমিটাৰ ভূমি আৰু 6 সেন্টিমিটাৰ উচ্চতাৰ ত্ৰিভুজ এটাৰ কালি কিমান অপচন এ দিয়া আছে 30 সেন্টিমিটাৰ স্কয়ার অপচন বি দিয়া আছে 60 সেন্টিমিটাৰ স্কয়ার অপচন সি দিয়া আছে 50 সেন্টিমিটাৰ স্কয়ার আৰু অপচন ডি দিয়া আছে 40 সেন্টিমিটাৰ স্কয়ার ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব চোৱা ত্ৰিভুজৰ কালিৰ সূত্ৰটো কি হয় হাফ ইনটু ভূমি পূৰণ উচ্চতা ইয়াতে হাফ ভূমি কিমান দিয়া আছে ভূমি দিয়া আছে 10 উচ্চতা কিমান দিয়া আছে উচ্চতা দিয়া আছে 6 10 into 6 এটা সব 2 এর 2 এবাৰ যায় 6 কিমান বাৰ যায় 3 বাৰ যায় গতিকে आंसर কিমান হ'ব 10 into 3 10 into 3 কিমান 30 সেন্টিমিটার স্কয়ার 30 সেন্টিমিটার স্কয়ার কোনটো অপচনত আছে চোৱা অপচন 8 আছে গতিকে 79 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চনটো কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে যদি এখন কিতাপৰ মূল্য 20 টকা হয় আৰু যদি তুমি 5খন কিতাপ কিনা তেতিয়া হলে মুঠ মূল্য কিমান হ'ব সুধিছে অপচন এ দিয়া আছে 100 অপচন বি দিয়া আছে 120 অপচন সি দিয়া আছে 90 আৰু অপচন ডি দিয়া আছে 80 কি সুধিছে যদি এখন কিতাপৰ মূল্য 20 টকা তেন্তে তেনেকুৱা যদি তুমি 5খন কিতাপ কিনা তেতিয়া হলে মুঠ মূল্য কিমান হ'ব এখন কিতাপৰ দাম 20 টকা হলে 5খনৰ দাম কিমান হ'ব 20 পূৰণ 5 20 পূৰণ 5 কৰিলে आंसर কিমান হ'ল 100 টকা হ'ব
এনসাৰ কিমান হ'ব 100 টকা যদি এখন কিতাপৰ মূল্য 20 টকা হয় 5খন কিতাপৰ মূল্য কিমান হ'ব 100 টকা হ'ব অপচন এ হৈছে শুদ্ধ উত্তৰ এবাৰ চাও নেক্সট কোৱেশ্চন কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো আহিছিলে যে 4,6,8,10,12 সংখ্যা কেইটাৰ মধ্যমা কিমান যেতিয়া কেইটামান নাম্বাৰ দিয়া থাকে তাৰ পৰা মধ্যমা উলিয়াব দিয়ে এটা কেনেদৰে উলিয়াবা মধ্যমা উলিওৱা ফৰ্মুলাটো কি আছিল মনত কৰাচোন মধ্যমা উলিওৱা ফৰ্মুলাটো কি আছিল অপচন এ দিয়া আছে 8 অপচন বি দিয়া আছে 10 অপচন সি দিয়া আছে 7 আৰু অপচন ডি দিয়া আছে কিমান 9 দিয়া আছে ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব মধ্যমা মানে কি হয় আমাৰ যেটো ডাটা দিয়া থাকে সেই ডাটাটোৰ মাজৰ যেটো সংখ্যা হয় সেইটো হৈছে মধ্যমা এটা আমাক কি দিয়া আছে 4 6 8 10 12 এটা কি দিয়া আছে পাঁচটা দিয়া আছে গতিকে ইয়াৰ মাজৰ কোনটো হ'ব 3 নম্বৰটো মাজৰ হ'ব 3 নম্বৰটোত কি আছে চোৱা 3 নম্বৰটোত আছে 8 গতিকে এই সংখ্যা কেইটাৰ মধ্যমা কি হ'ব মধ্যমা হ'ব 8 এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন এ এবাৰ চাও নেক্সট কোৱেশ্চনটোত কিমান দিয়া আছে 300 ৰ 15% মানে কিমান হয় সুধিছে অপচন এ দিছে 30 অপচন বি দিয়া আছে 75 অপচন সি দিয়া আছে 60 আৰু অপচন ডি দিয়া আছে 45 ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব চোৱা যেতিয়া এটা সংখ্যাৰ পাৰ্চেন্টেজ উলিয়াব লাগে তেতিয়া কি কৰিব লাগে সেই সংখ্যাটোৰ লগত যিমান পাৰ্চেন্ট উলিয়াব লাগে সেইটো পূৰণ কৰিব লাগে কিমান পাৰ্চেন্ট উলিয়াব আছে 15% মানে কি হ'ব 100 ভাগৰ 15 এটো মানে কিমান উলিয়াব লাগে এই দুটা শূন্য আৰু ইয়াৰ এই দুটা শূন্য কাটা কাটি গ'ল গতিকে 15 * 3 কৰা 3 * 15 কিমান হয় 3 * 15 45 গতিকে 315% মানে কিমান হয় 315% মানে হ'ল 45 গম পালা গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন ডি হ'ব শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন যদি তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন সমূহ সলভ কৰিব পাৰিবা নহয় বেছি টান কোৱেশ্চন নাই ইজি কোৱেশ্চন হয় এইবিলাক ইজি কোৱেশ্চন হয় গতিকে তোমালোকে নিশ্চয় পাৰিবাই এতিয়া চোৱা নেক্সট কোৱেশ্চনটো কি দিয়া আছে 5 আৰু 15 ৰ লসাগু কিমান অপচন এ দিছে 30 অপচন বি দিয়া আছে 10 অপচন সি দিয়া আছে 15 অপচন ডি দিয়া আছে 45 এইবিলাক কোৱেশ্চন তোমালোকে পাৰায়ে চোৱা ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব ইজি হয় এইবিলাক এলসিএম তোমালোকে এইবিলাক আগতে কৰিছে মনত আছে কিমান হ'ব 15 আৰু 5 ৰ এলসিএম 5 ৰে কাটা যাব কিমান বাৰ 5ক এবাৰ 15 কিমান 3 বাৰ গতিকে ইয়াৰ এলসিএম কিমান হ'ব 5 * 3 5 * 3 মানে কিমান হয় 15 গতিকে 15 আৰু 5 ৰ এলসিএম কিমান হয় 15 হয় 15 কোনটো অপচনত আছে অপচন সি আছে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে 5 + 2 * 3 - 4 / 2 এই যেটো ৰাখি দিয়া আছে এই ৰাখিটো সমাধান কৰিলে ইয়াৰ আনসাৰ কিমান হয় সুধিছে কি দিয়া আছে 5 + 2 পূৰণ 3 তাৰপিছত কি দিয়া আছে বিয়োগ 4 হৰণ 2 এনেকুৱা যেতিয়া এটা ৰাখি দিয়া থাকে এই ৰাখিটো কি হয় বদমাছ ৰুলত আমি কৰিব লাগে পূৰণ হৰণ যোগ বিয়োগ থাকিলে ফাৰ্স্ট টাইম আমি কি কৰিব লাগিব হৰণ পূৰণটো কৰিব লাগিব তাৰপিছত যোগ তাৰপিছত বিয়োগ এতিয়া চোৱা কি হ'ব ইয়াত 5 + 2 * 3 কিমান 6 - 4 / 2 কিমান হ'ব 2 4 / 2 কৰিলে কিমান আনসাৰ 2 5 + 6 কিমান 11 - 2 11 - 2 কৰিলে আনসাৰ কিমান হয় 9 9 ইয়াৰে কোনটো অপচনত আছে এই চাৰিটা অপচনত 9 নাই গতিকে এই কোৱেশ্চনটোৰ যিকেইটা অপচন দিছিলে এই অপচন কেইটাৰ শুদ্ধ উত্তৰটো নাই এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে 9 এবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা 85 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে 3,4 আৰু 7,4 বিন্দুৰ মাজৰ দূৰত্ব কিমান যেতিয়া দুটা বিন্দুৰ মাজৰ দূৰত্ব উলিয়াব দিয়া তেতিয়া কি কৰিব লাগে √x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়ার কৰিব লাগে তাৰপিছত চোৱা x2 মানে কিমান দিয়া আছে আমাক
7 মাইনাস x1 মানে কিমান 3 হোল স্কয়ার প্লাস y2 মানে কিমান দি আছে 4 মাইনাস y1 মানে কিমান 4 হোল স্কয়ার কিমান হ'ব 7 মাইনাস 3 কিমান 4 4x স্কয়ার হইলে কিমান হয় 16 প্লাস 0 4 মাইনাস 4 কিমান 0 0x স্কয়ার হইলে 0 ওইদিকে √16 √16 এর ভ্যালু কিমান হয় 4 ইয়ার आंसर কিমান হ'ব 4 হ'ব 4 কোনটো অপশনত আছে অপশন সি আছে গতিকে 85 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপশন সি 4 তোমালোকৰ যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কৰিবা কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা লগতে ভিডিওটো তোমালোকৰ বন্ধু-বান্ধৱীলৈকে শেয়াৰ কৰি দিবা আৰু ইয়াৰ সম্পূৰ্ণ ভিডিওটোৰ লগতে এই পেপাৰখন তোমালোকে আমাৰ এপত পাবা এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশনৰ ডেসক্ৰিপশনত দিয়া আছে এটা সো নেক্সট কোৱেশ্চন তো কি দিয়া আছে সোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তো দিয়া আছে যে প্ৰথম চাৰিটা মৌলিক সংখ্যাৰ যোগফলটো কি হয় কৈছে অপচন এ দিছে 17 অপচন বি দিছে 15 অপচন সি দিছে 16 আৰু অপচন ডি দিছে 18 ইয়াৰে কোনটো অপচন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা